মানুহে কেতিয়াও লোন ল'ব নালাগে। লোনে মানুহক ধ্বংস কৰি দিব পাৰে। ৱেল, আপুনিও তেনেকৈ ভাবে নেকি? বা আপোনাকো তেনেকৈ কোনোবাই কৈ থাকে নেকি? লোনটো ইমানেই বেয়া বস্তু নে? ৱেল, চাব গ'লে লোনে আপোনাক বহুত ধনী বনাই দিব পাৰে, বহুত ৱেল্ডি বনাই দিব পাৰে। কিন্তু ঠিক তেনেকৈ কিছুমান লোনে পূৰা আপোনাক ধ্বংস কৰি দিব পাৰে। এতিয়া কেনে ধৰণৰ লোন ভাল লোন হিচাপে মনা যায় আৰু কি কাৰণত কি লোন ল'লে বেয়া লোন হিচাপে মনা যাব, আৰু এটা যেতিয়া লোন ল'ব কি লোন লোৱাৰ আগত কি কথা ভাবিব লাগে, আৰু লোনটো কেনেকৈ মেনেজ কৰিলে আপোনালোকৰ কাৰণে ভাল, ৰিপে'মেণ্টৰ আপোনাৰ যাতে প্ৰব্লেম নহয়, এই সকলোবোৰ জানিব এই ভিডিঅ'টোতে। হোৱাট ইজ এ গুড লোন? এটা ভাল লোন কাক কোৱা যায়? এজনৰ লগত কথা পাতি আছিলোঁ, তেখেতে ক'লে যে যিটো লোন হেভিকৈ আহে এমাউণ্টটো সেইটোৱে ভাল লোন। ৱেল, জোকছ এপাৰ্ট, মানে চাব লাগিব যে যিটো লোন, যিটো কাৰণত বা যিটো বস্তু ল'বৰ কাৰণে আপুনি সেই লোনটো ল'ব বিচাৰিছে, সেই বস্তুটো ল'লে বা সেই কামটো কৰিলে আপোনাৰ ফিউচাৰত ৰেভিনিউ আৰ্ণ কৰাত সহায় কৰিবনে নাই, বা আপোনাক ৱেল্থ ক্ৰিয়েশ্যনৰ কাৰণে তাৰ কণ্ট্ৰিবিউশ্যন কিবা থাকিবনে নাই। সেই বস্তুটোৰ উত্তৰটো যদি হা হয়, তেন্তে সেইটো কামৰ কাৰণে লোৱা লোন অবভিয়াছলি ডেটছ এ গুড লোন। এক্সাম্পল হিচাপে ক'ব গ'লে প্ৰথমতে মই এইটো ক'ব বিচাৰোঁ এডুকেশ্যন লোন। এতিয়া হায়াৰ ষ্টাডিজৰ কাৰণে সেই লোনটো দৰকাৰ হৈ পৰে। হায়াৰ ষ্টাডিজ কৰিলে কি হয়, নতুন কিছুমান কথা আপুনি গম পালে আৰু হয়তো নতুন স্কিলছ কিছুমান শিকিব পাৰিলে, যিটো বস্তুৱে আপোনাক হয়তো ইনকাম জেনেৰেট কৰি দিয়াত সহায় কৰিব। চ' সেই লোনটো ল'লে আপোনাৰ সেই লোনটোক গুড লোন বুলি মনা যাব। ছেকেণ্ডটো মই ক'ব বিচাৰিছোঁ বিজনেছ লোন। অবভিয়াছলি বিজনেছত বহুত ফাণ্ড দৰকাৰ হৈ পৰে আৰু ৰানিং কেছ ফ্ল' কাৰণেও বহুতখিনি টকা দৰকাৰ হৈ পৰে। এতিয়া ছাপ'জ আপোনাৰ কিবা প্ৰডাকশ্যন বিজনেছ আছে, তেতিয়া তেনে ক্ষেত্ৰত বোলে এনেকুৱা এটা মেচিন আপুনি বোলে ল'ব বিচাৰিছে, যিটো মেচিনে আপোনাৰ যিটো এক্সিষ্টিং মেচিন আছে তাতকৈ বোলে প্ৰডাকশ্যনৰ কেপাচিটি বহুত বেছি আৰু খুব কম সময়তে বোলে আপোনাৰ প্ৰডাকশ্যন কৰিব পাৰে, বা তাৰ প্ৰডাকশ্যন কষ্টটো বোলে কমি যায়। তেনেকুৱা কামৰ কাৰণে যদি আপুনি লোনটো লৈছে, তেন্তে ডেট ইজ কনচিডাৰ্ড এ ভেৰি গুড লোন। কাৰণ সেই লোনটো ল'লে আপুনি সেই মেচিনটো পালে, সেই মেচিনটোৱে আপোনাক পিছত ইনকাম জেনেৰেট কৰি দিয়াত সহায় কৰিলে। থাৰ্ডটো মই ক'ব বিচাৰিছোঁ হোম লোন। অবভিয়াছলি ঘৰ বা মাটি বাৰী এইবোৰ বস্তু এটা একদম ইনফিনিট ভেলু আছে যদি আমি ইম'চনেলি চাবলৈ যাওঁ, কিন্তু মনিটাৰী হিচাপে যদি চাওঁ তাৰ ভেলু প্ৰত্যেক বছৰে বাঢ়ি গৈ থাকে, কেতিয়াও কমি নাযায়। তো সেইটো কাৰণে সেই বস্তুটো একোৱায়াৰ কৰিবৰ কাৰণে যদি আপুনি লোন লৈছে, তেতিয়া তেনে ক্ষেত্ৰতো সেই লোনটো গুড লোন বুলি মনা যাব। ফ'ৰ্থটো মই ক'ব বিচাৰিছোঁ, ছাপ'জ বোলে আপুনি এনেকুৱা এখন গাড়ী ল'ব বিচাৰিছে যিখন বোলে কমাৰ্চিয়েল পাৰ্পজত ইউজ কৰিব বিচাৰিছে, তেতিয়া তেনে ক্ষেত্ৰত তেনেকুৱা এটা লোন ল'লেও আপোনাৰ বহুত ভাল লোন হিচাপে মনা যাব। কাৰণ সেই ভাড়া গাড়ীখন, মানে যিখন কমাৰ্চিয়েল গাড়ী, যিটো কাৰণে আপুনি লৈছে, যিটো জেগাত আপুনি ভাড়া দিব বিচাৰিছে, সেইটোৱে পইচা জেনেৰেট কৰি দিব পাৰিব। আৰু অবভিয়াছলি যদি জেনেৰেট কৰি দিব পাৰিছে, তেন্তে আপোনাৰ সেই লোনৰ EMI কাৰণেও মানে টেনশ্যন নাথাকে, আৰু ওলটাই আপোনাৰ পকেটত পইচা ৰখাৰো সুবিধা সেই গাড়ীখনে আপোনাক কৰি দিব পাৰে। তো চাব গ'লে এইটোৱে কথা যে যিটো বস্তু বা যিটো কামৰ কাৰণে আপুনি লোনটো লৈছে, যিটো লোন ল'লে এনেকুৱাখিনি কাম বা বস্তু একোৱাই কৰিব পাৰে, যিটো পিছত বোলে ৰেভিনিউ জেনেৰেট কৰি দিব পাৰে বা ৱেল্থ ক্ৰিয়েশ্যনত বোলে কণ্ট্ৰিবিউশ্যন কৰি দিব পাৰে, তেনে ক্ষেত্ৰত লোৱা লোনবোৰ জেনেৰেলি গুড লোন হিচাপে মনা যায়। আৰু সেই লোনৰ যিটো EMI আহে, সেইটো পে'মেণ্ট কৰোঁতেও যাতে কোনো ধৰণৰ প্ৰব্লেম নহয়, সেই বস্তুটো লক্ষ্য কৰিব লাগিব। সেইবোৰ যদি চব ঠিক থাকে, তেন্তে তেনেকুৱা এটা লোন আপোনাৰ গুড লোন হিচাপে মনা যাব। নাও হোৱাট ইজ এ বেড লোন? কেনেধৰণৰ লোন বেয়া লোন হিচাপে জনা যায়? ক্ৰেডিট কাৰ্ড ডেট ফৰ শ্বপিং। এতিয়া বহুতে ক্ৰেডিট কাৰ্ড ইউজ কৰি শ্বপিং, এনেধৰণৰ শ্বপিং কিছুমান কৰে যিটো হয়তো প্ৰয়োজনতকৈ বেছি হৈ পৰে। আৰু ক্ৰেডিট কাৰ্ড যোগেদি পে'মেণ্ট কৰিও ভাল লাগে, কাৰণ সেইটো ডাইৰেক্টলি আমাৰ ছেভিংছ বেংক একাউণ্টৰ পৰা ডাইৰেক্টলি নাযায়, ইয়াত পিছত পইচাটো দিব লাগে, সেইটো কাৰণে ক্ৰেডিট কাৰ্ডৰ যোগেদি পে'মেণ্টটো কৰা হয়। কিন্তু সেইটো চাব লাগে যে যিখিনি বস্তু আমি লৈছোঁ, সেই বস্তুটো একচুৱেলি আমাৰ ফিউচাৰত কিবা তাৰ ভেলু থাকিবনে নাই, ৰেভিনিউ আৰ্ণ কৰিব পাৰে নে নোৱাৰে, প্লাছ তাৰ ভেলু কিমান থাকে, প্ৰত্যেক দিনত তাৰ ভেলুটো কমি যায় নে বাঢ়ি যাব, সেই বস্তুটো চাব লাগিব। আৰু ক্ৰেডিট কাৰ্ডৰ ইউটিলাইজেশ্যনৰ কথাও মন কৰিব লাগিব, কাৰণ যিটো লিমিট তাৰ আছে বা যিটো বিল তাৰ বনিব, সেই বিলটো আপুনি পে'মেণ্ট কৰিব পাৰে নে নোৱাৰে। এনেকুৱা যাতে হৈ যাব নালাগে যে ক্ৰেডিট কাৰ্ড ৰিপে'মেণ্টৰ কাৰণে বোলে আকৌ বেলেগৰ পৰা আপুনি ধাৰ ল'বলগীয়া হৈছে, তেন্তে আপুনি বহুত ডাঙৰ এটা ডেট ট্ৰেপত ফচি গৈছে। তো সেই বস্তুটো মেইন। যদি তেনেকুৱা কৰিছে, বোলে শ্বপিং কৰি খুব ভাল পাইছে, ক্ৰেডিট কাৰ্ড মই ইউজ কৰি আছোঁ, তেতিয়া তেনে ক্ষেত্ৰত হোৱা বস্তুটো এটা বেড লোন হিচাপেই মনা যাব, কাৰণ ক্ৰেডিট কাৰ্ডৰ পৰা কৰা পে'মেণ্টটো এটা লোন নিচিনাই বুজা যায়। ছেকেণ্ড হৈছে পাৰ্চনেল লোন ফৰ ভেকেশ্যন।
ভেকেশ্যন যাওক, ফুৰাটোত বেয়া কথা নহয়, ফুৰিব লাগে, মানুহ যিমান পাৰি ফুৰিব লাগে, কিন্তু বোলে এনেকুৱা এটা জেগাত আপুনি বোলে ডিচাইড কৰিছে ফুৰিবৰ কাৰণে, যিটো জেগাত যাবৰ কাৰণে বা যিটো সেই জেগাটোত বোলে গ'লে যিখিনি খৰচা হ'ব সেইখিনি খৰচা মেইনটেইন কৰিবৰ কাৰণে বোলে আপুনি পাৰ্চনেল লোন ল'বলগীয়া হৈছে। ৱেল ডেট ইজ নট এ ভেৰি স্মাৰ্ট ডিচিশ্যন, কাৰণ আপুনি সেই ভেকেশ্যনটো বোলে গৈছে, যোৱাৰ পিছত আপোনাৰ ফিউচাৰত তাৰ মানে ভেলু কি থাকিব? য়েছ, আপোনাৰ বহুত ধুনীয়া ফটো থাকিব হয়, কিন্তু মনিটাৰী এছপেক্টত কি থাকিলে? সেই ভেকেশ্যনটো আমাৰ কোনো ধৰণৰ ফিউচাৰ ৰেভিনিউ কিবা আৰ্ণ কৰিব পাৰিব জানো? এতিয়া সেইবোৰ মানুহৰ কথা বেলেগ, যিসকলে ট্ৰেভেল ব্লগিং বোলে বনাই আছে, বা যিসকলে ইউটিউব মনিটাইজ কৰি থোৱা আছে, যিবোৰে বোলে ফুৰিলেই তেওঁলোকৰ মানে ভাল, আৰু বা নহ'লে বোলে কাৰোবাৰ স্পনচৰশ্বিপৰ আণ্ডাৰত বোলে ফুৰিব গৈছে, তেতিয়া তেনে ক্ষেত্ৰত লোন লৈও যদি যায় সেইটো বিজনেছ পাৰপাজৰ কাৰণে হৈ যাব, আৰু তেনেকৈ যদি যায়ো তেতিয়া তাৰ ফিউচাৰ ৰেভিনিউ আৰ্ণ হোৱাৰ স্ক'পো থাকিব। তেনে ক্ষেত্ৰত যদি লোন লৈছে তেন্তে ডেটছ অ'কে, তেতিয়া কোনো ধৰণৰ প্ৰব্লেম নাই। কিন্তু যদি পাৰ্চনেল কামত বোলে ফুৰিব গৈছে আৰু ফুৰিব যোৱাৰ কাৰণে বোলে লোন লৈছে, তেন্তে সেইটো আৰু মই কি ক'ম। চ' এইটো কথাই মেইন লক্ষ্য কৰিব লাগিব যে আপুনি যিটো জেগাত যাব বিচাৰিছে তাত একচুৱেলি তাত কিমান খৰচা হ'ব পাৰে। যদি বোলে সেই জেগাটোত গ'লে বোলে আপোনাৰ লোন ল'বলগীয়া হৈছে, তেন্তে আপুনি বেলেগ এটা জেগা আপুনি ডিচাইড কৰিব পাৰে, প্লেনিং কৰিব পাৰে, যিটো বোলে আপোনাৰ লোন ল'বলগীয়া হোৱা নাই বোলে। এতিয়া লোন লোৱাটো ডাঙৰ কথা নহয়, লৈ ল'লে, কিন্তু তাৰ যে ৰিপে'মেণ্ট কৰি থাকিব লাগিব সেই বস্তুটোৰ কাৰণে বেছি মানে ইম্পৰ্টেণ্ট, কঠিন হৈ পৰে বস্তুটো। কাৰণ প্ৰথম 1-2 মাহ 3 মাহ ঠিক আছে, একো নাই, কিন্তু তাৰ পিছত EMI যিখিনি ডিউ আহিব, তাৰপিছত আপোনাৰ লাগিব যে মোক কেলৈ ফুৰিব গ'লোঁ, লাহে লাহে তেনেকৈ ষ্ট্ৰেছ বিল্ড আপ হ'ব, ফাইনেন্সিয়েল ইনচিকিউৰিটি ফিল আপোনাৰ আহিব ধৰিব। চ' সেই পিছৰ কথাটো যদি আপুনি মনত ৰাখি লয়, তেতিয়া তেনে ক্ষেত্ৰত আপুনি সেইখিনি কথা যদি ভাবে, তেতিয়া অবভিয়াছলি পাৰ্চনেল লোন লৈ মেলি ভেকেশ্যন যোৱাটো ইমান এটা ভাল ডিচিশ্যন বুলি মই নাভাবোঁ। আৰু তেনেধৰণৰ কামৰ কাৰণে যদি আপুনি লোন লৈছে, তেন্তে সেই লোনো বেড লোন হিচাপে মনা যাব। পাৰ্চেজিং অফ স্মাৰ্টফোন থ্ৰু EMI। এতিয়া নতুন আইফোন ওলাইয়ে থাকে, নতুন মডেলৰ ফোন ওলাইয়ে থাকে, বা নতুন ধৰণৰ কিবা কিবি গেজেটো ওলাই থাকে, বা গাড়ীও ওলাই থাকে, আৰু মানে কম্পিটিশ্যন হিচাপত কিছুমানে যায়, গৈ পেলাই মলটো বা ডিলাৰটো ভিৰ কৰি মেলি সেই বস্তুটো লৈ লয়গৈ, মানে দেখুওৱা চকত যে মই এইটো লেটেষ্ট গেজেট পালোঁ। কিন্তু তাৰ ওচৰত যিটো ফোন আছে, ফোনটো বোলে মানে এক্সিষ্টিং যিটো ফোন আছে সেইটো বোলে টিপটপ কণ্ডিশ্যনতে চলি আছে, তথাপিও গৈ পেলাই লৈছেগৈ বোলে। আৰু অবভিয়াছলি যিটো দামত প্ৰথমতে কিনিব সেইটো অবভিয়াছলি দামতে কিনিছে, আৰু সেই দামত ডাইৰেক্টলি কেছতো হয়তো কিনা নাই, অবভিয়াছলি লোন লৈছে, লোন মানে EMI। এতিয়া সেই বস্তুটো যে ল'লে, সেই বস্তুটোৰ ডিলাৰৰ পৰা বা সেই শ্ব'ৰুমৰ পৰা ওলোৱাৰ পিছত তাৰ ভেলুটো কি থাকে? লগালগ কমি গৈ থাকে, আৰু তাত মানে কিবা ৰেভিনিউ আৰ্ণ কৰিব পাৰে নে নোৱাৰে? অবভিয়াছলি নোৱাৰে, যদি পাৰ্চনেল ইউজৰ কাৰণে যদি ইউজ কৰিছে। সেই তেনেকুৱা এটা বস্তু আপুনি লৈছে, আৰু সেইটো বস্তু আপুনি লোনত লৈছে। প্ৰথমতে আমাৰ ঠিকেই লাগিব, মনটো ভাল লাগি থাকিব যে আপুনি নতুন বস্তু এটা লৈছে, কিন্তু লাহে লাহে যেতিয়া আকৌ EMIটো দি থাকিব, তেতিয়া ছেইম ফাইনেন্সিয়েল ইনচিকিউৰিটি ফিল, ফাইনেন্সিয়েল ষ্ট্ৰেছ, সেইবোৰ বস্তু আপুনি ফেচ কৰিবলগীয়া হৈ যায়। আৰু সেইবোৰ কাৰণত লোৱা লোনো বেড লোন হিচাপে কেটেগৰী পেলোৱা যায়। আৰু চবচে ইম্পৰ্টেণ্ট পইণ্ট, যিটো মোৰ চবচে ফেভৰেট পইণ্ট হয়, বৰোয়িং মানি ফৰ লাক্সাৰী আইটেমছ টু ইমপ্ৰেছ আদাৰ্ছ। এইটোৰ কাৰণে বহুতবোৰ মানুহ এতিয়াও ডেট ক্ৰাইচিছত ভুগি আছে। এটাই কাৰণ, লোকক ইমপ্ৰেছ কৰাটো। লোকক দেখুৱাই হ'ব কি, নিজে যদি সুখতে নাই। এতিয়া লোকক দেখুৱাই বোলে বেছি দামত বস্তু এটা কিনি ল'লে ভাল দেখাবলৈ কাৰণে, লোনো হেভি হৈ গ'ল, EMIও বেছি হৈ গ'ল। ৰিজাল্ট কি হ'ল? EMIটো আপুনিয়ে ভুগিবলগীয়া হৈছে, সেই মানুহকেইজনেতো দিবলগীয়া নহয়। তো একচুৱেলি মানে ফাইনেন্সিয়েল ষ্ট্ৰেছ কাৰ বেছি হৈছে, মাইণ্ডত ষ্ট্ৰেছ কাৰ বেছি থাকিলে? আপোনাৰে থাকিলে। চ' সেইটোৰ কাৰণেও যদি আপুনি লোন লৈছে, আৰু সেই লোনটো লোৱাৰ পিছত যিটো বস্তু কিনিলে, বা যিটো কামৰ কাৰণে আপুনি লোনটো লৈছে, সেইখিনি বস্তুৱে বোলে আপোনাক কোনো ধৰণৰ ফিউচাৰ কোনো ৰেভিনিউ আৰ্ণ কৰিব পৰা নাই, বা তাৰ বোলে ভেলু বোলে দিনে দিনে কমি যায়, তেনে ক্ষেত্ৰত অবভিয়াছলি সেই লোনটো মই বেড লোন হিচাপে কেটেগৰাইজ কৰিম। এটাই কথা মনত ৰাখিব লাগে এজ এ মন্ত্ৰ হিচাপে, এছেটছ পুট মানি ইন ইয়ৰ পকেট, আৰু লাইবিলিটিজ টেক মানি আউট অফ ইয়ৰ পকেট। এতিয়া কোনটো বস্তু আপোনাক লাগে আৰু কোনটো বস্তু নালাগে নিজে ডিচাইড কৰাটো মই বিচাৰোঁ। এতিয়া ইমানখিনি মই কথাখিনি ক'লোঁ, তাৰপিছত মানে আপোনাৰ হয়তো ভাবিব পাৰে যে লোন ল'ব লাগে নে নালাগে একচুৱেলি। অবভিয়াছলি ল'ব লাগে লোনে আপোনাক বহুত ধুনীয়া সহায়ক হ'ব পাৰে, কিন্তু লোন এটা লোৱাৰ আগত বা যিকোনো বস্তু যদি EMI যোগেদি ল'ব বিচাৰিছে, তেতিয়া কেইটামান প্ৰশ্ন আছে, সেই প্ৰশ্নৰ উত্তৰটো আপুনি নিজকে বিচাৰি উলিয়াব পাৰিব লাগিব। ফাৰ্ষ্ট হৈছে, উইল দিছ লোন ইনক্ৰিজ মাই ইনকাম? যিটো লোন লৈছে, যিটো লোন লৈ মেলি যিটো কাম বা যিটো বস্তু ল'ব বিচাৰিছে, সেই বস্তুটো কামে আপোনাৰ ইনকাম জেনেৰেট কৰিব পাৰে নে নোৱাৰে? ইজ দিছ পাৰ্চেজ এ নিড অৰ জাষ্ট এ ৱান্ট?
যিটো বস্তু আপুনি কিনিব বিচাৰিছে সেই বস্তুটো আপোনাৰ এনেই ল'বৰ মন নে সঁচাকৈ তাৰ প্ৰয়োজন আছে can I comfortably pay the EMI even if my income reduces temporarily এটা যিসকল বিজনেছমেন হয় তেওঁলোকৰ ষ্টেবল ইনকাম নাথাকে তেওঁলোকৰ কোনোবা এটা মাহত ইনকাম বহুত বেছি আহিব পাৰে কোনোবা এটা মাহত হয়তো ইনকাম কম থাকিব পাৰে তেতিয়া তেনে ক্ষেত্ৰত EMI-টো দিবলৈ কিবা প্ৰব্লেম হ'ব নেকি কাৰণ EMI-টো সদায় ষ্টেবল থাকিব EMI এমাউণ্ট কেতিয়াও ইনকাম কম বুলি কমকৈ দিলেও হ'ব এনেকুৱা নহয় একেই থাকিব তো তেনেকুৱা ক্ষেত্ৰত আপোনাৰ EMI দিয়াটো কিবা অসুবিধা হ'ব পাৰে নেকি ইজ দ্য ইণ্টাৰেষ্ট কষ্ট ৱৰ্থ দি বেনিফিট আই উইল ৰিচিভ লোন মানে ইণ্টাৰেষ্ট কষ্ট আহি গ'ল তাৰ লগতে এটা যিটো লোন লৈছে যিটো বস্তুৰ কাৰণে আপুনি সেই ইণ্টাৰেষ্ট কষ্ট আপুনি বিয়েৰ কৰিব বিচাৰিছে সেই ইণ্টাৰেষ্ট কষ্টটো যে আপুনি মানে খৰচাটো যে উঠাইছে সেইটো একচুৱেলি ৱৰ্থ ইট নে সঁচাকৈ ভেলুৱেবল নে এই গোটেইখিনি প্ৰশ্নৰ উত্তৰ যদি কনভিনচিং নহয় তেন্তে আপুনি আকৌ এবাৰ ৰিকনচিডাৰ কৰাটো মই বিচাৰোঁ লোনটো ল'ব লাগে নে নালাগে এতিয়া এনেকুৱা নহয় যে যিখিনি বেড লোন হয় সেইখিনি বোলে ভাল কৰিব নোৱাৰি বা যিখিনি ভাল লোন হয় সেইখিনি বোলে বেয়া হৈ নাযায় অবভিয়াছলি মানে ভাইচ ভাৰ্চা হৈ যাব পাৰে কেনেকৈ হ'ব পাৰে যিখিনি লোন আপুনি গুড লোন হিচাপে বোলে লৈছে সেই লোনটো আপুনি চাব লাগিব যে তাৰ EMI যিটো হয় সেইটো আপুনি অবভিয়াছলি তাৰ বাৰ্ডেনটো উঠাব পাৰে নে নোৱাৰে বোলে হিচাপতকৈ বেছিকৈ লৈ ল'লে EMI বোলে দিবলৈ কষ্ট হৈ গৈছে তেন্তে যিকোনো এটা গুড লোন বেয়া হ'বলৈ বেছি টাইম নালাগে কাৰণ লোন মানে EMI আৰু EMI যদি দিব নোৱাৰে তেতিয়া চিভিলত এফেক্ট পৰে আৰু চিভিলত এফেক্ট পৰা মানে আপোনাৰ বহুত ডাঙৰ এটা ফাইনেন্সিয়েল ক্ৰাইচিছ আহি যাব পাৰে কাৰণ ফিউচাৰত আপুনি লোন ল'বলৈ প্ৰব্লেম হৈ যাব পাৰে আৰু যদিও লোন পাই যায় তেতিয়া ইণ্টাৰেষ্ট ৰেটো বহুত হাই হৈ যায় আৰু এটা কাৰণত আপোনাৰ গুড লোনটো বেয়া হৈ যাব পাৰে যদিহে আপুনি যিটো আশাত আপুনি বোলে লোনটো লৈছে যিটো বোলে মেচিন বা যিটো কামৰ কাৰণে আপুনি লোনটো লৈছে সেইটো বোলে যিমানটো ৰেভিনিউ বোলে দিব বিচাৰিছে সেইটো বোলে ৰেভিনিউ দিব পৰা নাই তেতিয়াও তেনে ক্ষেত্ৰতো আপোনাৰ EMI-টো দিবলৈ অলপ কষ্ট হৈ যাব পাৰে আৰু তেতিয়াও এটা ভাল লোন বেয়া হোৱালে মানে বেছি টাইম নালাগে এতিয়া বেয়া লোন বুলি যিখিনি কেটেগৰাইজ কৰিছিলোঁ সেইখিনিও ভাল হিচাপে কনভাৰ্ট কৰিব পাৰি কেনেকৈ কৰিব পাৰি বাছ চিম্পল এটা প্লেনিং লাগে কাৰণ চাব গ'লে বহুতৰে মন যায় এটা নতুন গেজেট ল'বলৈ কাৰণে আৰু বহুতৰে মন যায় বহুত এনেকুৱা এটা জেগাত যাবলৈ যিটো আমি ভেকেশ্যন বনাব পাৰোঁ এতিয়া সেইটো কাৰণে অবভিয়াছলি লোন দৰকাৰ হৈ যায় কিন্তু সেই লোনটো যদি এটা ধুনীয়াকৈ ফাইনেন্সিয়েল এটা প্লেনিং যদি কৰি লয় তেতিয়া কোনো ধৰণৰ লোন আপোনাৰ বেড হিচাপে কনচিডাৰ কৰিবই নালাগে কি কৰিব লাগিব এটা চাব লাগিব যে আপোনাৰ বাজেট কিমান সেই বস্তুটো আপুনি কিমান দামত আপুনি ল'ব বিচাৰে বা সেই ভেকেশ্যনটোত আপুনি কিমান টকা আপুনি খৰচ কৰিব পাৰিব সেইটো বেচিছত আপুনি লোনটো আপুনি চাব লোনৰ আপোনাৰ 10 yearটো চালে 10 yearটো চোৱাৰ পাছত EMI-টো ওলালে সেই EMI-টো যিটো ওলালে EMI দি থকাৰ নিচিনাকৈ আগৰ পৰা আপুনি এটা ইনভেষ্টমেণ্ট ষ্টাৰ্ট দিয়ক চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন হিচাপে আপুনি মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট কৰিব পাৰে আৰু নহ'লে RD চাৰ্ডি কৰিব পাৰে যেনেকুৱা আপোনাৰ ৰিস্ক এপিটাইট হয় সেইটো হিচাপত আপুনি ইনভেষ্টমেণ্ট কৰি লওক তেতিয়া আপোনাৰ সেই তাৰ যিটো পৰ্টফলিঅ' বনিলে পৰ্টফলিঅ'টোৰ পৰা আপুনি লোনৰ EMI-টো দি থাকিব পাৰে আৰু এইটো বিষয়ত মই ছেপাৰেটলি এটা ভিডিঅ' বনাই থৈছোঁ আপোনাৰ এইটো লিংক এটা ইয়াত ওলাই থাকিব সেইটো আপুনি চেক কৰিলে চাব পাৰিব সেই ভিডিঅ'টো কেনেকৈ মিউচুৱেল ফাণ্ডৰ যোগেদি আপুনি আপোনাৰ লোনৰ EMI-খিনি ইণ্টাৰেষ্ট ফ্ৰী কৰিব পাৰে চ' যেতিয়া এটা লোন ল'ব সেই লোনৰ গোটেই এমাউণ্টৰ পৰা এটা পৰ্চন এটা ইমাৰ্জেঞ্চি ফাণ্ড হিচাপে ছেপাৰেটলি ৰাখি থ'ব তেতিয়া কি হ'ব চাপ'জ যিটো মাহত বোলে আপোনাৰ লোনৰ EMI দিবলৈ বোলে প্ৰব্লেম হৈছে তেতিয়া তেনে ক্ষেত্ৰত সেই ইমাৰ্জেঞ্চি ফাণ্ডটোৱে আপোনাক বহুত ধুনীয়া এটা হেল্প কৰিব কাৰণ EMI-টো আপুনি দিয়ে থাকিব লাগিব আৰু তেনে ক্ষেত্ৰত যদি ইমাৰ্জেঞ্চি ফাণ্ডটো যদি থাকে তেতিয়া আপোনাৰ কোনো এটা EMI লেপছ হৈ নাযায় ধুনীয়াকৈ আপুনি দি থাকিব পাৰিব চ' এইখিনি যদি আপুনি কৰি ল'ব পাৰে তেতিয়া তেনে ক্ষেত্ৰত কোনো এটা লোন আপোনাৰ বেয়া হ'বই নোৱাৰে ভিডিঅ'টোৰ শেষত মই এইটোৱে ক'ব বিচাৰোঁ যে কোনো এটা লোন বেয়া বা ভাল হিচাপে নাহে আপুনি সেই লোনটো কিহৰ কাৰণে আপুনি ল'ব বিচাৰে সেইটোৱে ডিপেণ্ড কৰে লোনটো ভাল নে বেয়া আপোনাৰ এইটো বিষয়ত পইণ্ট অফ ভিউ কি কমেণ্ট কৰি নিশ্চয় জনাব আৰু আপোনাৰ এনেকুৱা যদি কিবা ষ্টৰি আছে নেকি মানে কেনেকুৱা ধৰণৰ আপোনাৰ ডিচিশ্যন লোনৰ ডিচিশ্যনটো আপোনাৰ ভাল হিচাপে মানে ৰিজাল্ট ল'লে বা বেয়া হিচাপে ৰিজাল্ট ল'লে যদি শ্বেয়াৰ কৰিব বিচাৰে তেন্তে শ্বেয়াৰ কৰিব পাৰে আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ কণ্টেণ্ট চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব মই পুনৰ এনেধৰণৰ কণ্টেণ্ট আপোনালোকৰ আগত আকৌ আগবঢ়াই নিম টিল দেন ষ্টে ছেফ ষ্টে হেপী এণ্ড ষ্টে ডিচিপ্লিনড